নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 অক্টোবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। আমি জনাই আছো এটা ডাঙৰ খবৰ। ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা উচ্চ ন্যায়ালয়ৰ। লটাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। এক সপ্তাহৰ ভিতৰত সকলো ধৰণৰ লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে। সকলো জিলাৰ আয়ুক্ত আৰক্ষী অধ্যক্ষলৈ কঠোৰ নিৰ্দেশ। লটাৰী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কঠোৰ নিৰ্দেশনা। ৰাজহুৱা স্বাৰ্থত জড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা। ৰাজ্যত কোনেও কতো অনলাইন অথবা অফলাইনত লটাৰী পাতিব নোৱাৰিব। এয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। ৰাজ্যত এতিয়াৰ পৰা অৰ্থাৎ আজিৰ পৰা নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ লটাৰী। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। দুৰ্গা পূজাক লৈ কঠোৰ আৰক্ষী। ৰাস্তা বন্ধ কৰি পূজা পাতিলে পূজাৰ প্ৰতিমা লৈ আহিব আৰক্ষীয়ে। ৰাগিয়াল বস্তু সেৱন কৰি ৰাজপথত উদ্ভণ্ডালি সহ্য কৰা নহ'ব। বিসৰ্জনৰ নামতো কোনেও উদ্ভণ্ডালি সহ্য কৰা নহ'ব। আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈহে পূজা পাতিব পাৰিব। বেলেগক অসুবিধা দি পূজা পালন কৰিব নোৱাৰিব পূজা কমিটিয়ে। ৰাগিয়াল বস্তু সেৱন কৰি ৰাস্তাত কোনেও উদ্ভণ্ডালি কৰিব নোৱাৰিব। উচ্চ স্তৰত কোনেও বজাব নোৱাৰিব মাইক স্পিকাৰ। পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ মাইকৰ শব্দ 55 ডেচিবেল হ'ব লাগিব। সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজালৈ 45 ডেচিবেল হ'ব লাগিব। আমি এই মুহূৰ্তত জনাই আছো দুৰ্গা পূজাক লৈ আহিছে নতুনকৈ SOP আৰু এই দুৰ্গা পূজাৰ সময়ত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে সেৱন পৰীক্ষা কৰি থাকিব। পূজা মণ্ডপত বৈদ্যুতিক বিজুতি হ'লে পূজা কমিটি দায়ী হ'ব। আৰক্ষীয়ে দিয়া পথেৰেহে বিসৰ্জন দিবলৈ যাব পাৰিব। গুৱাহাটী পূজা কমিটিৰ বিষয়ববীয়াৰ সৈতে মহানগৰ আৰক্ষীৰ বিশেষ বৈঠক। এইবাৰ কেইবাটাও নীতি নিয়মৰ মাজেৰেহে পূজা পাতিব লাগিব পূজা কমিটিয়ে। প্ৰথমে আমি অনুৰোধ কৰিম, তাৰ পিছত বুজাম, নুবুজিলে আমি ব্যৱস্থা ল'ম। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰতিগৰাকী মহিলালৈ 10,000 টকাকৈ আৰ্থিক সাহায্য। 50 গৰাকী বিধৱা মহিলাসহ 250 গৰাকী মহিলালৈ বিশেষ সহায়। মহিলাসকলৰ মাজত বিতৰণ সৰ্বমুঠ 25 লাখ টকা। পূজাৰ বতৰত মহিলাসকলক সকাহৰ বাবে আজমল সংস্থাৰ এই পদক্ষেপ। হোজাই, ডবকা, মুৰাজাৰ, যমুনামুখৰ 250 গৰাকীলৈ এই সহায়। আজমল সংস্থাৰ অনুষ্ঠানত বিতৰণ মহিলালৈ আৰ্থিক সাহায্য। আমি পুনৰবাৰ জনাই আছো এয়া হৈছে মৌলানা বদৰুদ্দিন আজমল সংস্থাৰ এই বিশেষ পদক্ষেপ। হোজাই জিলাৰ হোজাই, ডবকা, মুৰাজাৰ, যমুনামুখৰ 250 গৰাকীকৈ অসহায় লোকক পূজাৰ বতৰত সকাহৰ চেষ্টা কৰিছে আজমল সংস্থাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত 10জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু। আন 3জন গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত। দ্ৰুতবেগী ট্ৰাক আৰু ট্ৰেক্টৰৰ মাজত সংঘৰ্ষ। থিতাতে নিহত ট্ৰেক্টৰত থকা 10 শ্ৰমিক। 13জনকৈ শ্ৰমিক কঢ়িয়াই নিছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰখনেৰে। থিতাতে নিহত হৈছে 10জন শ্ৰমিক, আহত হৈছে আন 3জন। সম্প্ৰতি হাস্পাতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ 3জনৰ। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা। আমি পুনৰবাৰ জনাই আছো উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কপিলীৰ বুকুত জাহ গ'ল কামপুৰ ৰহা সংযোগী ৰাজপথ। বন্ধ ঘোষণা ৰহা কামপুৰ পথ। সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গ'ল কামপুৰ ৰহা সংযোগী লোক নিৰ্মাণ বিভাগৰ মূল পথছোৱা আৰু স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতি। মৰণত শৰণ দি নেদেখাজনক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ। তাৎক্ষণিকভাৱে পথছোৱাৰ মেৰামতি কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
জৰুৰীকালীন বাহন যাব পৰাকৈ এটা উপপথ নিৰ্মাণ কৰা হ'ব আজিৰ পৰা। আমি পুনৰবাৰ জনাই আছোঁ 2 পৰা 3 মাহৰ ভিতৰতে সমস্যাৰ স্থানীয় সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে বিধায়কে। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। কয়লা সিন্ডিকেটক কেন্দ্ৰ কৰি উৎপত্ত হ'ল যোৰাবাট। হঠাৎ নিশা উৎপত্ত হৈ উঠিল গুৱাহাটী যোৰাবাট। কয়লা সিন্ডিকেটক কেন্দ্ৰ কৰি উৎপত্ত হ'ল গুৱাহাটী যোৰাবাটত। অসম আৰু মেঘালয় কয়লা সিন্ডিকেটক লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। আক্ৰমণত প্ৰত্যাক্ৰমণত হতাহতি হৈছে কেইবাজনো লোক। গুৱাহাটী যোৰাবাট উৰণ সেতুৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথতেই কৰুণ ঘটনা। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণ কৰিছে একাংশ সিন্ডিকেট গুণ্ডাৰ।